নমস্কাৰ বন্ধুসকল, মই এতিয়া গৰু এটা আছে আমাৰ। এই গৰুটো মানে কি কৰিলোঁ, ঘাঁহ কাটবা আহিছোঁ। সাপে চাপে ভয়ে লাগে, জংঘল আছে বহুত। অলপ আগত আছে এইবিলাকক বোকা পানী বোকা কচি কচি যাই থাকোঁ দেই। জেওৰাখন আছে, জেওৰাখন পাৰ হৈ লওঁ। এইখন জেওৰা পথাৰ ঘাঁহ কাটবা যায়। নমস্কাৰ বন্ধুসকল, মই এতিয়া গৰু এটা আছে আমাৰ। এই গৰুটো মানে কি কৰিলোঁ, ঘাঁহ কাটবা আহিছোঁ। সাপে চাপে ভয়ে লাগে, জংঘল আছে বহুত। অলপ আগত আছে এইবিলাকক ঘাঁহ আছে, এইবিলাক ঘাঁহ কষ্ট হয়। মোটামুটি দুইদিনৰ মূৰে মূৰে মই ঘাঁহ কাটি থাকোঁ। এতিয়াতো নাৰা চাৰা ওলা নাই, মোটামুটি 3 মাহৰ পিছত কমপ্লিট নাৰা ওলব। জংঘল আছে, ভয়ো লাগে সাপে চাপে। এইবিলাক ঘাঁহ কাটি নিব লাগিব। এইগিলাখান বঢ়িয়া চৰা আছে, এই আগত আছে মজা। এইখিনি ঘাঁহ চাওক, এইখিনি হ'ল ঘাঁহ। এইখিনি ঘাঁহ, এইবিলাক গোটেইখিনি ঘাঁহ মজাকে এইখিনি কাটবা লাগিব। এনেকৈ ইয়াতে মই কাটবা আহি থাকোঁ ঘাঁহ, এইখিনি ঘাঁহত। মানুহ মই অকলে বুলি নহয়, আহি থাকে। মই বেছি দেৰি নকৰোঁ, ঘাঁহ অলপ কাটি নিওঁ। এইখিনিৰে ঘাঁহ, এইখিনি ইয়াৰ পৰা আৰম্ভ কৰি দিওঁ। আৰু বেছি নাই, অলপ আছে আৰু এইখিনি হাত বেছি নাই আৰু এইখিনি কাটিলোঁ, অলপ আছে আৰু। অলপ কষ্ট হয়, সদায় ডেইলি কণ্টিনিউ কাটি নিবও নোৱাৰোঁ বাৰু, অলপ কষ্ট হয়। তথাপিতো আৰু মানে এইখিনি হ'ল ঘাঁহ থকাৰ কাৰণটো কি, বহুত খৰাং আছিল, মানে ৰুব পৰা নাছিল। ৰুব নোৱাৰিলে এই ঘাঁহে হৈ গ'ল। সিও মোটামুটি 3-4জনমান মানুহ মানে ইয়াৰ পৰা কাটি লৈ যায়। সেইটো কাৰণে কি কৰিলোঁ, মই যেতিয়া প্ৰথমতে মই সেই বেলেগ ৰাস্তাৰ ফালৰ পৰা লৈ গৈছিলোঁ। এতিয়া আৰু বাছ জেগাটো পাই গ'লোঁ, ইয়াৰ পৰা এতিয়া 2 দিনৰ মূৰে মূৰে নি থাকোঁ আৰু। এতিয়া আজি কাটিলোঁ, কালি পৰহি যায়, পৰহি 4th দিনা কিবা কাটবাই ভাই লাগব আৰু। বৰ্তমান মোৰ এটা ঘাঁহ কাটা হৈ গ'ল। এইটো বস্তা ডাঙৰি এটা আছে আৰু গাই এটা আছে, হৈ যাব এতিয়া বৰ্তমান। বেছি নাই আৰু অলপ, এই তাত আলি ঘাঁহ আছে, আলি ঘাঁহটো কাটি বাছ ৰাওনা আৰু ঘৰৰ ফালে। বস্তাটো ওজন আছে দেখোন, কেলা বস্তাটো আমাৰ ওজন আছে দেই। চাওঁচোন, বস্তাটো আমাৰ ওজন আছে। কান্ধতে টাংবা লাগিব যেন আছোঁ। ইয়াত কান্ধত উঠাই কেনে লৈ গুচি যাম এতিয়া মই। এইখিনি ঘাঁহ আলি বন, এইখিনি গুৰুই খাই মজা পাব কিন্তু। এইখিনি চাওক, এইখিনি ধুনীয়া ঘাঁহ, এইবিলাক কি মস্তি ঘাঁহ এইবিলাক। খাই কেনে টেষ্ট পাব এইখিনি পূৰাই তাই গিলি কাটি দিম মই পূৰা। এনে কাটি দিওঁ এইখিনি। 1 বস্তা হ'ল বাৰু, এইটো বস্তাটো 1 বস্তা হৈ গ'ল। এইখিনি এইটো 1 বস্তা হৈ গ'ল, 1 বস্তা হৈ গ'ল। আৰু ফাইনেলি মই এতিয়া বৰ্তমান পথাৰৰ পৰা যিখিনি ঘাঁহ কাটি নিছিলোঁ, এই ঘাঁহখিনি মই গৰুক দি দিলোঁ। এয়া বহুত ধুনীয়াকৈ খাই আছে। আৰু অলপ খেৰ আৰু চাপৰ অলপ দিম, দিনটোৰ কাৰণে হৈ যাব।